বীজ কৃষকৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া কেৱল কৃষকেহে বুজি পায়। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ম্যাদ উকলি যোৱা বীজ যেতিয়া কৃষকক দিয়া হৈছে তাৰ পিছতেই এতিয়া উপায়হীন হৈ পৰিছে কৃষকসকল, যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। আৰু এই ঘটনা ক'ত সংঘটিত হৈছে সেই খবৰ সবিস্তাৰে আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ। আৰু ইতিমধ্যে আমি জনাইছোঁ খবৰ যে এইবাৰ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত এক প্ৰকাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ যি ঘটনা, এই ঘটনা কিন্তু সংঘটিত হৈছে। কাৰণ ম্যাদ উকলি যোৱা আৰু সেই ম্যাদ উকলি যোৱা যিসমূহ বীজ আছে সেই বীজ কৃষকক প্ৰদান কৰা হৈছে, যাৰ বাবে এতিয়া মূৰে কপালে হাত দিছে কৃষকসকলে। এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ। আৰু ইতিমধ্যে জনাইছোঁ পোকে খোৱা আৰু ম্যাদ উকলি যোৱা বীজ প্ৰদান কৰা হৈছে কৃষকক। এই মুহূৰ্তত জনাইছোঁ কৃষি বিভাগে কৃষকক যোগান ধৰিলে ম্যাদ উকলি যোৱা বীজ। আপুনি কল্পনা কৰক, পোকে খোৱা বীজ যেতিয়া দেখিছে কৃষকে তাৰ পিছতেই মূৰে কপালে হাত দিবলগীয়া হৈছে। দলগাঁৱৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ বিৰুদ্ধে এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 50% বীজ ৰহস্যজনকভাৱে কিয় নোহোৱা হৈ পৰিল বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। বিনামূলীয়াকৈ দিয়া বীজ নিম্নমানৰ হোৱাৰ বাবে ইতিমধ্যে বিপদত পৰিছে দলগাঁৱৰ খাৰুপেটীয়া কৃষক। সৰ্বাধিক বজাৰত সামগ্ৰী উৎপাদন হোৱা স্থানেই হৈছে দলগাঁও আৰু খাৰুপেটীয়া। যেতিয়া পোকে খোৱা বীজ দিয়া হৈছে, এই বীজ কৃষকে কেনেদৰে গ্ৰহণ কৰিব? যেতিয়া এই কথা গম পাইছে যে কৃষি বিভাগে প্ৰদান কৰিছে আৰু কৃষি বিভাগৰ যেতিয়া কাৰ্যালয়ত উপস্থিত হৈছিল তাৰ পিছতে এই তলা ওলোৱা দেখা পাইছিলে কৃষকসকলে, আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছিল কৃষকসকলে এক প্ৰকাৰ উপায়হীন হৈ পৰা পৰিলক্ষিত হৈছে। এয়া আমি আপোনালোকৰ দৃশ্য দেখুৱাইছোঁ। এয়া চাওক, পোকে খোৱা বীজ, পোকে খোৱা আৰু ম্যাদ উকলি যোৱা বীজ ইতিমধ্যে কৃষকসকলক দিয়া হৈছে, যাৰ বাবে পোকে খোৱা বীজ দেখিছে কৃষকে আৰু সেই পোকে খোৱা বীজ দেখাৰ পিছতেই মূৰে কপালে হাত দিবলগীয়া হৈছে। দলগাঁৱৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 50% বীজ ৰহস্যজনকভাৱে কিয় নোহোৱা হৈ পৰে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈ পৰা পৰিলক্ষিত হৈছে। বিনামূলীয়াকৈ দিয়া বীজ নিম্নমানৰ হোৱাৰ বাবেই কৃষকে মূৰে কপালে হাত দিছে। সৰ্বাধিক কৃষি সামগ্ৰী উৎপাদন হোৱা যি স্থান হৈছে সেয়া হৈছে দলগাঁও আৰু খাৰুপেটীয়া। যেতিয়া দলগাঁও আৰু খাৰুপেটীয়াত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব, তেওঁলোকে কিদৰে ৰপ্তানি কৰিব, ইয়াক লৈ কিন্তু ইতিমধ্যে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে কৃষকসকল। আৰু শেহতীয়াকৈ এই খবৰ যেতিয়া বিয়পিছে সংবাদ মাধ্যমত, এই খবৰ বিয়পাৰ লগে লগে কৃষকসকল এক প্ৰকাৰ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ সৰ্বাধিক কৃষিজাত সামগ্ৰী উৎপাদন কৰা স্থান যিহেতু খাৰুপেটীয়া দলগাঁও, আৰু বিনামূলীয়াকৈ দিয়া বীজ নিম্নমানৰ যিহেতু দিয়া হৈছে, গতিকে এইসমূহৰ পৰা যি আচলতে শাক পাচলি হ'ব নহ'লে বা তেওঁলোকৰ যি উৎপাদন হ'ব, সেই উৎপাদন হোৱা সামগ্ৰীসমূহ তেওঁলোকে কেনেদৰে বাহিৰলৈ পঠিয়াব, ইয়াক লৈ কিন্তু চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ এয়া আমি আপোনালোকৰ দৃশ্য দেখুৱাইছোঁ, পোকে খোৱা বীজ আৰু লগতে ম্যাদ উকলি যোৱা বীজ ইতিমধ্যে কৃষকক দিয়া হৈছে। কৃষি বিভাগে যিহেতুকে যোগান ধৰিছে ম্যাদ উকলি যোৱা এই বীজ, গতিকে কৃষি বিভাগৰ ওপৰতো কিন্তু ক্ষোভ বুজৰা পৰিলক্ষিত হৈছে। কৃষকসকলে কৃষি বিভাগৰ ওপৰত ক্ষোভ বুজাৰিছে। যদি কৃষি বিভাগে এনেধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰে তেতিয়াহ'লে কেনেকৈ হ'ব, ইয়াকে লৈ কিন্তু প্ৰশ্নৰ উত্থাপন কৰিছে কৃষকসকলে। আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কৃষি বিভাগৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ কৃষি বিভাগত সাংঘাতিক ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে। আজি মই আহিছিলোঁ দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত। কেইবাদিন ধৰি যথেষ্ট সংখ্যক মানুহে অভিযোগ দাখিল কৰি আছে যে দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত যিবিলাক বীজ যোগান ধৰা হৈছে সেই বীজবিলাক সম্পূৰ্ণ ম্যাদ উকলি যোৱা আৰু গোটেই পোকে খোৱা ডেমেজ বীজবিলাক ইয়াত যোগান ধৰা হৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত ইয়াত গ'ডাউন থকা স্বত্বেও ইয়াৰ মালবিলাক ৰিচিভ কৰে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে। কি কাৰণত জিলা কৃষি বিষয়া কাৰ্যালয়ে এই মালসমূহ তেওঁলোকে ৰিচিভ কৰে? আমি দেখিবলৈ পাইছোঁ, ৰাইজৰ পৰা অভিযোগ পাইছোঁ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰাও কিছুসংখ্যক মানুহে আমাক জানিবলৈ দিছে যে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যদি দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়লৈ যদি আচলতে 1 কুইণ্টেল সামগ্ৰী যোগান ধৰা হয়, সেই 1 কুইণ্টেল সামগ্ৰী সম্পূৰ্ণৰূপে দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগান ধৰা নহয়, তাৰ পৰা 50% মালহে যোগান ধৰা হয়। এই যে 50% মাল যোগান ধৰা হ'ল আৰু এই 50% মাল কাৰ ছত্ৰছায়াত ক'লৈ গুচি যায়, এই কথাটো এটা ডাঙৰ প্ৰশ্ন। গতিকে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই সংক্ৰান্তত এটা
উচ্চ পৰ্যায়ত তদন্ত ঘোষণা কৰিব লাগে আৰু যিসমূহ মাল যোগান ধৰা হৈছে মই গেৰেণ্টি দি ক'ব পাৰোঁ 100% গেৰেণ্টি দি ক'ব পাৰোঁ যে ইয়াত যিবিলাক মাল যোগান ধৰা হৈছে তাৰ 50% মালৰো কোনো জাৰ্মিনেশ্যন নাই আৰু মই আজি গডাউনত গৈ মই দেখা পালোঁ যে যিবিলাক মাল যোগান ধৰা হৈছে সেই মালবিলাকৰ পেকেটত যিটো চাৰ্টিফাই থাকিব লাগিছিল তেনেকুৱা কোনো ধৰণৰ চাৰ্টিফাইও নাই আৰু গোটেই লুজ মালবিলাক ইয়াত যোগান ধৰা হৈছে মানে কোম্পানীৰ যিবিলাক ডেমেজ মাল আছিল আচলতে ম্যাদ উকলি যোৱা গোটেই মালখিনি ইয়াত যোগান ধৰা হৈছে গোটেই মালখিনিত এতিয়াও পোকে কিল বিলাই আছে আমাৰ ভিডিঅ' পাৰ্চনে কেমেৰা পাৰ্চনে এইবিলাক হেৰি কৰিছে গতিকে তেখেতে নিশ্চয় সাংবাদিক বন্ধুজনে দেখাব যে এই গোটেই মানে বীজবিলাকত পোকে কিল বিলাই আছে গতিকে অসম চৰকাৰে ইয়াৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি কৰিছে অতুল বৰা ডাঙৰীয়াৰ বিভাগে বা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই নিশ্চয় ইয়াৰ এটা বুজন অংকৰ ধন এটা তেওঁ আচলতে উপঢৌকন হিচাপে পায় যাৰ কাৰণেই এই মালবিলাক ক্ৰয় কৰাৰ ক্ষেত্ৰত তেখেতসকলে অনুমোদন জনাইছে এই মালবিলাক ক্ৰয় কৰাৰ ক্ষেত্ৰত তাত কিমান % জাৰ্মিনেশ্যন হ'ব এই কথাটো এটা চাৰ্টিফাই থাকিব লাগে কোম্পানীয়ে চাৰ্টিফাই কৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষই এই বস্তুটো তদন্ত চাৰ্টিফাই কৰিব লাগিব কিন্তু ইয়াত কোনো ধৰণৰ চাৰ্টিফাই নোহোৱাকৈ এই গোটেই ডেমেজ মালবিলাক 95% মাল ডেমেজ যিবিলাক মটৰ মাহ ইয়াত যোগান ধৰা হৈছে মটৰ মাহৰ 95% মটৰ মাহ পোকে খোৱা গোটেই মানে একেবাৰে জৰাজীৰ্ণ হৈ আছে ইয়াত যিবিলাক আপোনাৰ ঘাঁহ মাকৈ যোগান ধৰা হৈছে গোটেই ঘাঁহ মাকৈবিলাক ডেমেজ হৈ আছে এইবিলাক প্ৰায় 3-4 বছৰ আগৰ মানে ঘাঁহ মাকৈ ইয়াত যোগান ধৰা হৈছে তাতে একদম উৱলি গৈছে সেই মালবিলাক কৃষি বিভাগে যোগান ধৰিছে গতিকে ইয়াৰ অন্তৰালত কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি একেবাৰে তললৈকে মন্ত্ৰীলৈকে ইয়াত জড়িত হৈ আছে তেওঁলোকে সাংঘাতিক ধৰণৰ এটা দুৰ্নীতি সংগঠিত কৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কাৰুকাৰ্যটোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে আৰু এই মালবিলাক যে তেওঁলোকে ৰাইজৰ পইচাৰে ক্ৰয় কৰা মাল যে আজি যে তেওঁলোকে ধ্বংসৰ মুখলৈ মানে ঠেলি দিলে আৰু এই বিভাগ আৰু এটা ডাঙৰ কথা ইয়াত হৈছে কি যে এই মালখিনি ৰাইজে লৈ তেওঁলোকে এই বিধানখিনি সিঁচিব তেওঁলোকে পথাৰত সিঁচিব তেওঁলোকে দুটা মাৰ খাব এটা হ'ল তেওঁলোকে হাজাৰ হাজাৰ টকা খৰচ কৰি তেওঁলোকে খেতি পথাৰ তৈয়াৰ কৰি সাৰ পানী যোগান ধৰি তাত এই বীজবিলাক সিঁচাৰ পিছত এই বীজবিলাক যেতিয়া নেকি জাৰ্মিনেশ্যন নহ'ব ইয়াৰ পৰা যেতিয়া নেকি প্ৰডাক্ট নহ'ব উৎপাদন নহ'ব কৃষকসকল কি হ'ব তেওঁলোকে ঋণগ্ৰস্ত হ'ব তেওঁলোকে সুচাইড কৰিবলৈ বাধ্য হ'ব গতিকে এনেকুৱা সামগ্ৰী যোগান ধৰাৰ কাৰণে কৃষি বিভাগক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু কৃষি বিভাগৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা উচ্চপদস্থ তদন্ত ঘোষণা কৰি এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সন্তোষজনকভাৱে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি উচ্চ ন্যায়ালয়ত PIL কৰি ইয়াৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিম বা ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মাননীয় ন্যায়ালয়ৰ ওচৰত আমি গুহাৰ জনাম